সুপ্ৰভাত ND24 চাই থকাৰ বাবে ধন্যবাদ মই পাৰ্থজ্যোতি বৰুৱা অসম আৰক্ষীৰ উপপৰিদৰ্শকৰ প্ৰস্তকাকত ফাদিলৰ এতিয়া নতুন মূৰ লৈছে কাৰণ প্ৰাক্তন DIG PK দত্তৰ বাসগৃহত CIDয়ে যেহেতু অভিযান চলাইছিল আৰু কালিৰ দিনটোত প্ৰায় বহু কেইগৰাকী লোক আৰক্ষীৰ জালত পৰিছে সমান্তৰালকৈ নিখাৰ সময়ছোৱাত প্ৰাক্তন DIG গৰাকীৰ বাসগৃহত আৰক্ষীয়ে তালাচী অভিযান চলাইছে শেহতীয়া কিছু খবৰ আপোনালোকৰ আগত এই মুহূৰ্তত লৈ আহিবলৈ চেষ্টা কৰিছোঁ যেহেতু উপপৰিদৰ্শকৰ পৰীক্ষাৰ প্ৰস্তকাকত ফাদিলে এতিয়া নতুন মূৰ লৈছে নিখা প্ৰাক্তন DIG PK দত্তৰ বাসগৃহত CIDয়ে তালাচী অভিযান চলায় পুৱতি নিশালৈকে অভিযান চলাইছে CIDৰ দলটোৱে আৰু CID আৰু আৰক্ষী যোৱাৰ খবৰ পাই পলায়ন কৰে দত্ত অভিযানৰ সময়ছোৱাত বাসগৃহত আছিল দত্তৰ জীয়ৰী আৰু বন কৰা লোকজন দত্তৰ মালিকানাধীন 5খন হোটেলতো অভিযান চলাই অভিযানকাৰী দলটোৱে পুৱতি নিশা প্ৰায় 3 বজাত বাসগৃহৰ পৰা ওলাই যায় অভিযানকাৰী দলটো আৰু সংবাদ মাধ্যমত মন্তব্য দিয়াৰ পৰা বিৰত থাকে অভিযানকাৰী CIDৰ দলটো আমি নিখাৰ কিছু দৃশ্য আছে সেই দৃশ্য আপোনালোকক দেখুৱাম এয়া হৈছে নিখাৰ দৃশ্য প্ৰাক্তন DIG PK দত্তৰ বাসগৃহৰ এক্সক্লুসিভ ভিজুৱেলছ আপোনালোকক এই মুহূৰ্তত দেখুৱাইছোঁ এনেধৰণে আৰক্ষীৰ এটা বৃহৎ দল CIDৰ এটা বৃহৎ দল উপস্থিত হৈছিল প্ৰাক্তন DIG গৰাকীৰ বাসগৃহত আৰু বাসগৃহটোৰ প্ৰত্যেকটো সম্পদ প্ৰত্যেকটো সামগ্ৰী তন্নতন্নকৈ পৰীক্ষা কৰিবলৈ চেষ্টা কৰিছিল বহু নথিপত্ৰ CID দলটোৱে জব্দ কৰিছে বুলি জানিব পৰা গৈছে কিন্তু তদন্তৰ খাতিৰত CIDৰ দলটোৱে সকলো তথ্য সংবাদ মাধ্যমৰ আগত জনোৱা নাই আমি পুনৰ জনাইছোঁ এয়াই হৈছে প্ৰাক্তন DIG PK দত্তৰ বাসগৃহ ইয়াৰ উপৰি PK দত্তৰ মালিকানাধীন বহুকেইখন হোটেলত আৰু সেই সময়ছোৱাত CIDয়ে অভিযান চলাইছিল আমি এই মুহূৰ্তত বিষয়াগৰাকীৰ পল্টন বজাৰস্থিত গণেশগুৰি লখৰা বেতকুচি আৰু গড়চুকৰ হোটেল ভাৰ্গৱ গ্ৰেণ্ডতো CIDয়ে অভিযান চলায় আমি শেহতীয়া কিছু দৃশ্য আপোনালোকক এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিছোঁ কালিৰ দিনটোৰ আটাইতকৈ ডাঙৰ ডেভেলপমেণ্ট হৈছে প্ৰাক্তন DIG PK দত্তৰ বাসগৃহত CIDয়ে অভিযান চলাইছে কিন্তু লক্ষণীয় কথাটো হ'ল প্ৰাক্তন DIG গৰাকী আৰক্ষী আৰু CID যোৱাৰ উমান পাই পলায়ন কৰে বুলি জানিব পৰা গৈছে মাত্ৰ তেওঁৰ জীয়ৰী বাসগৃহত উপস্থিত আছিল আৰু উপস্থিত আছিল বন কৰা লোকজন CIDৰ এটা বৃহৎ দল গৈছিল আৰক্ষীৰ এটা বৃহৎ দল গৈছিল আৰু প্ৰত্যেকটো সামগ্ৰী পৰীক্ষা কৰি চাবলৈ চেষ্টা কৰিছিল গাড়ীৰ পৰা আৰম্ভ কৰি আলমিৰালৈকে সকলো খুটি নাতি কৰি চাইছিল CIDৰ দলটোৱে সোধা পোছা কৰিছিল জীয়ৰীক বুলি জানিব পৰা গৈছে কিন্তু আৰক্ষী আৰু CID যোৱাৰ উমান পাই পলায়ন কৰে এগৰাকী প্ৰাক্তন DIG PK দত্ত দীৰ্ঘ সময় ধৰি এগৰাকী প্ৰাক্তন DIG PK দত্ত আছিল বৰাক উপত্যকাত আৰু বৰাক উপত্যকাত থকাৰ সময়ছোৱাতো বিভিন্ন অভিযোগ উত্থাপিত হৈছিল এগৰাকী DIGৰ বিৰুদ্ধে অবৈধভাৱে আৰু অসৎ উপায়েৰে ধন সংগ্ৰহ কৰাৰ অভিযোগ আছিল এগৰাকী প্ৰাক্তন DIG PK দত্তৰ বিৰুদ্ধে আৰু বৰাক উপত্যকাত থকাৰ সময়ছোৱাতে অৱসৰ গ্ৰহণ কৰিছিল অৱসৰৰ পিছতো এতিয়া এনেধৰণে অসৎ উপায়েৰে ধন সৰুকুৱাত লাগিছে এইগৰাকী প্ৰাক্তন DIG PK দত্ত ইয়াৰ উপৰি CID আৰু ক্ৰাইম ব্ৰাঞ্চে পৃথকে যিহেতু গোচৰ ৰুজু কৰিছে আৰু সেই গোচৰ সন্দৰ্ভত কালিৰ দিনৰ সময়ছোৱাতে বহু কেইগৰাকীক আটক কৰিবলৈ সক্ষম হৈছিল অন্যতম এগৰাকী অভিযুক্ত সঞ্জীৱ শৰ্মা আৰক্ষীৰ জালত পৰিছিল আৰু সঞ্জীৱ শৰ্মাক সোধা পোছা অব্যাহত ৰাখিছে ইয়াৰ উপৰি বামুন্দিৰ পৰা এগৰাকী যুৱকক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে সমান্তৰালকৈ কাৰ্বি আংলঙৰ পৰা এজনক গ্ৰেপ্তাৰ কৰা হৈছিল আমি প্ৰথমৰ পৰা কিছু তথ্য আপোনালোকক এই মুহূৰ্তত জনাব বিচাৰিছোঁ যিহেতু প্ৰথম দিনা খেৰণী আৰক্ষীয়ে এগৰাকী যুৱকক গ্ৰেপ্তাৰ কৰিছিল আৰু যুৱকগৰাকী আছিল হীৰকজ্যোতি বৰুৱা হীৰকজ্যোতি বৰুৱাৰ ঘৰ আছিল খেৰণীৰ মাইলত নগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল যুৱকজনক আৰু খেৰণী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতে CIDক হাতত গতাই দিছিল এইগৰাকী হীৰকজ্যোতি বৰুৱাক আৰু তাৰ পিছত কালিৰ দিনৰ সময়ছোৱাত আৰক্ষীৰ জালত পৰিছিল অন্যতম অভিযুক্ত সঞ্জীৱ শৰ্মা নুনমাটিৰ জ্যোতিনগৰৰ কৈলাশপুৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল সেইগৰাকী সঞ্জীৱ শৰ্মা
আৰু শৰ্মাৰ ঘৰৰ পৰা উদ্ধাৰ কৰা হৈছিল বহু সংখ্যক প্ৰশ্ন কাকত। ইয়াৰ উপৰি হাজোৰ বামুন্দিৰ পৰা কুশল দাস নামৰ আন এজনকো গ্ৰেপ্তাৰ কৰিছিল। ঘটনা সংক্ৰান্তত মহানগৰীৰ থেংক ইউ লজৰ স্বত্বাধিকাৰীকো জেৰা কৰিছিল। আমি পুনৰ জনাইছোঁ এইখন থেংক ইউ লজত 19 ছেপ্টেম্বৰ তাৰিখে অৰ্থাৎ 20 ছেপ্টেম্বৰত আনুষ্ঠানিকভাৱে বিভিন্ন কেন্দ্ৰত পৰীক্ষা অনুষ্ঠিত হৈছিল, কিন্তু 19 ছেপ্টেম্বৰত এই মহানগৰীৰ থেংক ইউ লজতে পৰীক্ষা অনুষ্ঠিত হৈছিল। 50গৰাকী পৰীক্ষাৰ্থীক বিশেষভাৱে প্ৰশিক্ষণ দিয়া হৈছিল এই থেংক ইউ লজত। কেনেধৰণে 20 তাৰিখে পৰীক্ষাত অৱতীৰ্ণ হ'ব পৰা যায় সেই সন্দৰ্ভত আগতীয়াকৈ তেওঁলোকে প্ৰশ্ন কাকত লাভ কৰিছিল, লিখিত ৰূপত এখন প্ৰশ্ন কাকত লাভ কৰিছিল আৰু সেই প্ৰশ্ন কাকতৰ তেওঁলোকক প্ৰশিক্ষণ দিয়া হৈছিল যাতে 20 তাৰিখৰ যি আনুষ্ঠানিক পৰীক্ষা সমগ্ৰ অসমত অনুষ্ঠিত হৈছিল বিভিন্ন কেন্দ্ৰত, সেই পৰীক্ষাত ভালদৰে অৱতীৰ্ণ হ'ব পাৰে সেই 50গৰাকী পৰীক্ষাৰ্থী। ইয়াৰ উপৰি সেই থেংক ইউ লজতে বিভিন্ন ধৰণৰ নথি পত্ৰ লাভ কৰিবলৈ সক্ষম হৈছিল। সমান্তৰালকৈ যিগৰাকী অভিযুক্ত আছিল সঞ্জীৱ শৰ্মাক গ্ৰেপ্তাৰ কৰিছিল। সেই সঞ্জীৱ শৰ্মাৰ বাসগৃহত আনকি জলসিঞ্চন বিভাগৰ বিভিন্ন ধৰণৰ প্ৰশ্ন কাকত লাভ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ উপৰি থেংক ইউ লজৰ কম্পিউটাৰৰ হাৰ্ড ডিস্ক জব্দ কৰিছে CIDয়ে। ধনৰ বিনিময়ত একাংশ পৰীক্ষাৰ্থীয়ে পৰীক্ষাত বহাৰ বা এই 19 তাৰিখে যি গোপনভাৱে পৰীক্ষা অনুষ্ঠিত হৈছিল, প্ৰশিক্ষণ অনুষ্ঠিত হৈছিল, তাত তেওঁলোকে অংশগ্ৰহণ কৰিছিল আৰু সেই এডমিট কাৰ্ড CIDয়ে ইতিমধ্যে লাভ কৰিছে। আৰু কালিৰ দিনটোৰ আটাইতকৈ ডাঙৰ খবৰটো হ'ল এগৰাকী প্ৰাক্তন DIG, সেইগৰাকী DIG হৈছে PK দত্ত। দীৰ্ঘ সময় ধৰি তেওঁ বৰাক উপত্যকাত আছিল আৰু মাত্ৰ সম্ভৱতঃ এটা বছৰ পূৰ্বে এইগৰাকী প্ৰাক্তন DIGয়ে অৱসৰ গ্ৰহণ কৰিছে আৰু অৱসৰৰ পিছত এতিয়া এনেধৰণৰ কৰ্মকাণ্ডত লাগিছে বুলি ক'লেও অত্যুক্তি কৰা নহ'ব। আৰু কালিৰ সন্ধিয়াৰ সময়ছোৱাৰ পৰাই CID আৰু আৰক্ষীৰ এটা বৃহৎ দলে হেঙেৰাবাৰীস্থিত যিটো তেখেতৰ বাসগৃহ আছে সেই বাসগৃহটোত অভিযান চলাইছিল। বৃহৎ এটা আৰক্ষীৰ দল গৈছিল, CIDৰ দল গৈছিল আৰু সেই সময়ছোৱাত অভিযান চলাইছিল। আৰু সেই অভিযানৰ এক্সক্লুচিভ ভিজুৱেলছ আপোনালোকক এই মুহূৰ্তত দেখুৱাইছোঁ। এনেধৰণে ইখনৰ পিছত সিখন গাড়ীৰ শাৰী পাতিছিল বাসগৃহৰ সন্মুখত আৰু এজন এজনকৈ CIDৰ বিষয়া কৰ্মচাৰী সোমাই গৈছিল বাসগৃহটোৰ ভিতৰলৈ, কিন্তু সংবাদ মাধ্যমৰ আগত মন্তব্য দিয়াৰ পৰা CID বিৰত আছিল। আৰক্ষীয়ে ঘেৰি ৰাখিছিল সম্পূৰ্ণ ঘৰটো, ভিজুৱেল ল'বলৈ দিয়া হোৱা নাছিল আৰু এয়া গোপনভাৱে আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাইছোঁ। এনেধৰণে প্ৰত্যেকটো কোঠা, প্ৰতিখন গাড়ী তন্নকৈ পৰীক্ষা কৰিবলৈ চেষ্টা কৰিছে CIDয়ে। কিবা নথি পত্ৰ লুকুৱাই ৰাখিছে নি সকলো জানিবলৈ চেষ্টা কৰিছে। কিছু মন্তব্য আছে, সেই মন্তব্য এই মুহূৰ্তত আগবঢ়াইছোঁ। এই মুহূৰ্তত CID দল আছে, আমি দেখুৱাই আছোঁ, তেওঁলোকে ভিতৰত অভিযান চলাই আছে। কি পালে এই মুহূৰ্তত? কিবা পালে, তথ্য কিবা পালে, কিবা কাগজ পালে আপোনালোকে? আমি জানিব পাৰিছোঁ কিবা কাগজ পাইছে আপোনালোকে। হয়, এই মুহূৰ্তত একো ক'ব বিচৰা নাই, CID দলে তদন্তৰ খাতিৰত একো ক'ব বিচৰা নাই, কিন্তু এটা কথা নিশ্চিত যে বিভিন্ন দল আছে, প্ৰত্যেকটো কাগজ, প্ৰত্যেকখন তথ্য তেওঁলোকে ভালকৈ চাই কেনেধৰণে কিন্তু আমি এটা কথা নিশ্চিত যে এই যি বৃহৎ এটা চক্ৰ কৰিছে আৰু বস্তুবিলাক চিল কৰিছে আৰু কিবা টপল এটা চুইচ কৰিছে, এনেকুৱা বেগ এটা, সেইখিনিয়ে মই জানাত আৰু পৰীক্ষাৰ বহি চহি বা নাই এইবিলাক নাই বা কেলেংকাৰীৰ লগত জড়িত কিবা আপত্তিজনক পত্ৰ পাইছে? নাই সেইবিলাক। আপুনি চিজ কৰিছে, কি চিজ কৰে, আপুনি কি দেখিছে? আপোনাৰ মই দেখিছোঁ এটা বেগ, আপোনাৰ বেলেগ নথি পত্ৰ কিন্তু দেখা নাই। বেগটোৰ ভিতৰত কি আছে? নাই সেইটো গম নাপাওঁ। তেখেত পলাতক নেকি এতিয়া? তেখেত নাই নেকি? নাই সেইটো মই ভালকৈ নাজানো। তেখেত আছে নে নাই বৰ্তমান নাই। তেখেতৰ পৰিবাৰো নাই তেখেতৰ। কোন আছে এতিয়া ঘৰত? তেখেতৰ ছোৱালী আছে আৰু ছোৱালী, ডাঙৰ ছোৱালী আছে আৰু জোৱাই আছে? নাই, যোৱাই নাই। আপুনি আজি কেতিয়ালৈ দেখিছিলে তেওঁ?
দিনৰ ভাগলৈ আছিলে তেখেত নাই নাই তেখেতে মইতো ডিউটিত গৈছিলোঁ মই আহিছোঁ মই ৰাতি আহিছিলোঁ বনাইছে শ্ৰাদ্ধ এইটো শ্ৰাদ্ধ আছিলে কেতিয়া আছিল? মায়েকৰ শ্ৰাদ্ধ আছিলে যোৱাকালি চেচ হৈছে শেষ হৈছে হয়। যোৱাকালি তেখেত আছিল নাই নাই যোৱাকালি যোৱাকালি নাছিলে নাছিলে যোৱাকালিৰ পৰাই পলাতক নেকি আচ্ছা এইকেইদিন আপোনাৰ যোৱা কেইবা দিন ধৰি ধৰক এসপ্তাহে হওক এমাহে হওক এই যিকেইদিন দিনত কোনো লোকৰ আহ যাহ দেখিছিল নেকি নাই নাই মই দেখা নাই এইবিলাক কাকো দেখা নাই অহা যোৱা দেখা নাই আজি এনে কিবা এই যে ইমান যে পুলিচ এতিয়া যে ওলালে ইমান যিখিনি ওলালে এতিয়া হয়, হয়। তেখেতৰ কিবা প্ৰশ্ন কাকত ফাদিলৰ পৰা আৰম্ভ কৰি গোটেই তদন্তটোত তেখেতৰ সাঙুৰ খাইছে আপুনি ওচৰ চুবুৰীয়া হিচাপে কি পালে এতিয়া মানে CID তদন্ত চলি আছিলে এতিয়া আপুনি কিবা চলি আছে বৰ্তমান কালি আৰু আহিব হয় কালি আহি পেলাই ময়ো থাকিব লাগিব এইবিলাক মানে চাব আজি আৰু হেৰি কৰি কাগজপত্ৰ চালে আজি কাগজ পত্ৰ চাইছে আৰু কিন্তু পোৱা নাই কিন্তু মই পোৱা দেখা নাই এনে কিন্তু কিবা এটা টোপোলা বুলি যিটো টপলা এতিয়া বেগ এটা পাইছে পাইছে তাত কি বেগ সেইটো হ'ব পাৰে বেগ আৰু কি বস্তু কিবা বাচন পত্ৰ থকা বুলি কৈছে কিবা অলপ বাচন পত্ৰটো নিনিয়ে বাৰু নাই 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 ইয়াতে এৰি যাব বস্তুটো হয়। ইয়াতে বস্তুটো এৰি যাব মানে আপোনাৰ অলপ সোণা গহনা থকা বুলি কৈছে সেইখিনি সোণা আৰু। গনা হয়, হয়। কিমান মান সোণা গনা আছে নাই সেইটো আৰু ৱেটটো আমাৰ কিমান মান হ'ব 5 কিলোমান হ'ব পাৰে 5 কিলো হয় হয় কিমান পৰিমাণ মানে হেৰিও আছে আপোনাৰ কাঁহৰ বাচন আছে কিছুমান সোণা গহনাও আছে তাত 5 কিলো নহয় কাঁহৰ বাচনে এটি টোটেল হ'ব পাৰে সিমান মানে সোণা পাইছে তাতে সোণ পাইছে গহনাও আছে সোণ পোৱা বুলি কৈছে আৰু আপোনাক কিয় মাতিছিলে মানে ওচৰ চুবুৰীয়া বুলি মাতিছে আৰু মইতো ভাড়াহে থাকোঁ বেছি হয় আপোনাক কি সুধিছে মোক সোধা নাই মোক একো মানে সেই আমাৰ ভিতৰত লৈ গৈছে মানে মোক মানে চাব দিছে আৰু কোনে কোনে চাব কোনে মানে পুলিচ অফিচাৰে চাব দিছে চবকে চেক কৰিব দিছে চেক কৰি পেলাই আমি চেক কৰি পেলাই মানে ভিতৰত সোমাইছোঁ একেলগে আৰু আমাকে চেক কৰিব দিছে আৰু আচ্ছা আপোনালোকে যেতিয়া চেক কৰিলে হয় তাৰপিছত যিহেতু টোপোলাটো হেৰি কৰিছে হয় আল্টিমেটলি আপোনালোকে উইটনেছ তেওঁলোকে আপোনাক উইটনেছ হয়, হিচাপে হয়। চহীও কৰাইছে হয় হয় চাইছে কৰাইছে পিছত। কৰাইছে আপুনি পাইছেনে নাই আপত্তিজনক কিবা আপুনি টোপোলাটোত কি দেখিছে নাই টোপোলাটোতো বন্ধ আছে বৰ্তমান কাৰণ আপুনিতো উইটনেছ হিচাপে চাইন কৰিছে তাতে চিল কৰা আছে এতিয়া চিল কৰি থৈ দিছে বস্তু মানে চিল কৰাৰ আগত কি আছিলে নাই নাই সেইটো গম নাপাওঁ মই সোণ বুলি যে ক'লে সেইটো ছোৱালীজনীয়ে কৈছে ডাঙৰ ছোৱালীজনীয়ে কৈছে তাতে সোণ আছে বুলি? সোণৰ মায়েকৰ সোণ আছে আৰু এই ছোৱালীজনীৰ সোণ আছে 5 কিলো 5 কিলোমান ৱেইট কৰোঁতে সেইটো সিমান মান আহিব ঠিক আছে আপোনাৰ নামটো কি ভৈৰৱ ঠাকুৰীয়া ইয়াত আপুনি ইয়াত ভাড়া থাকোঁ আপুনি কিবা কৰ্মচাৰী নেকি? মই AMDCত কাম কৰোঁ আছাম মিনাৰেল ডেভেলপমেণ্ট কৰ্প'ৰেশ্যনত নাই নাই ভিতৰত এইটো কিবা পাইছে আপুনি কিবা মাজে মাজে চহী কৰিব লাগে আপত্তিজনক নথিপত্ৰ পাইছে নেকি নাই তেনেকৈ বৰ্তমান পোৱা নাই তদন্ত লৈ আপোনালোকে আহিছে তাত কিবা পাইছে নেকি এতিয়া? আপোনালোকে কি কিবা কি চালে সোণ কি পোৱা কি বুলি পালে কৈছে, বহুত ওজনৰ সোণ কি পালে দাদা? সোণত কি তথ্য লাভ কৰিলে আপোনালোকে কি ধৰণৰ তথ্য লাভ কৰিলে আপোনালোকে আজি অভিযান চলিলে PK ডক্টৰ বাসগৃহত কি পালে আপোনালোকে অফিচাৰৰ লগত কণ্টেক্ট কৰক তেওঁ ডিটেইলছ জনাব আছে তেওঁ কিবা গহনা পাইছে বুলি কিবা 5 কেজি ওজনৰ গহনা এনেকুৱা ধৰণৰ কিবা লাভ কৰিছে নেকি 8:45 পৰা আপোনালোকৰ অভিযান অব্যাহত আছিলে আৰু পুৱতি নিশা 3 বাজিলে কি লাভ কৰিলে আপোনালোকে এতিয়ালৈকে একো লাভ কৰা নাই যিখিনি আছে আমাৰ নোডেল অফিচাৰ আছে তেওঁ ক'ব তেখেত পলাতক নেকি PK ডক্টৰ আছে নাই বৰ্তমান চলিছিল আপোনালোকৰ অভিযানটো কিহৰ ভিত্তিত চলিছিলে আপোনালোকৰ অভিযানটো কিহৰ ভিত্তিত চলিছিলে নোডেল অফিচাৰ আছে তেওঁ ডিটেইলছ PK ক'ব ডক্টৰ আছে নাই বৰ্তমান বাসগৃহত নোডেল অফিচাৰ সোধক তেওঁ ক'ব ডিটেইলছত আৰু কি ক'ব আপোনালোকে বৰ্তমান কি লাভ কৰিলে কিবা লাভ 9 বজাৰ পৰা তেওঁলোকে অভিযান চলাইছিলে আৰু ইতিমধ্যে সমাপ্ত হৈছে আৰু চেষ্টা কৰিব এয়া হৈছে CID দল CID দল এই মুহূৰ্তত ওলাই গৈছে আৰু তেওঁলোকে এই মুহূৰ্তত সম্পূৰ্ণ তথ্য দিয়া নাই কিন্তু আমি জানিব পৰা আৰু বিভিন্ন ধৰণৰ নথিপত্ৰ CID দলে যি ধৰণৰ চলিলে কোনো ধৰণৰ উত্তৰ দিব বিচৰা নাই এই মুহূৰ্তত কিন্তু এটা কথা ক'বলৈ চেষ্টা কৰিছে আৰু স্থানীয় কেইগৰাকীমান লোকৰ মন্তব্য আপোনালোকক এই মুহূৰ্তত শুনালোঁ যিকেইটা মন্তব্যত
এটা কথা স্পষ্ট হৈ পৰিছে যে এগৰাকীয়ে কৈছে সন্ধিয়া 8:45 পৰা যি অভিযান চলিছিল সেই অভিযান প্ৰায় পিছ নিশা 3 বজালৈকে চলিছিল এক দীৰ্ঘ সময় ধৰি এই অভিযান চলিছিল এই অভিযানৰ সময়ছোৱাত আন এগৰাকী স্থানীয় লোকে কৈছে যে এটা টোপোলা জব্দ কৰিছে CIDৰ দলে আমি পুনৰ জনাইছোঁ এটা টোপোলা CIDৰ দলে জব্দ কৰিবলৈ সক্ষম হৈছে যিটো টোপোলাত আছিল সোণৰ অলংকাৰ আমি পুনৰ জনাইছোঁ 5 কিলো ওজনৰ এটা টোপোলা যিটো টোপোলাত সোণৰ অলংকাৰ আছিল বুলি স্পষ্টকৈ জানিব পৰা গৈছে আৰু সেই কথা স্থানীয় এগৰাকী লোকে অৱগত কৰিছে সংবাদ মাধ্যমৰ আগত আমি কিছু দৃশ্য আপোনালোকক এই মুহূৰ্তত দেখুৱাইছোঁ এই দৃশ্য হৈছে যি সন্ধিয়া 8:45 পৰা পিছ নিশা 3 বজালৈকে অভিযান চলিছিল সেই অভিযানৰ মাজৰ দৃশ্য আপোনালোকক এই মুহূৰ্তত দেখুৱাইছোঁ এনেধৰণে প্ৰতিখন গাড়ীৰ তন্নকৈ পৰীক্ষা কৰিছে CID আৰু আৰক্ষীৰ দলটোৱে আৰক্ষীৰ বহুকেইগৰাকী উচ্চপদস্থ বিষয়া উপস্থিত আছিল CIDৰ বহুকেইগৰাকী উচ্চপদস্থ বিষয়া আছিল আৰু তেওঁলোকে এনেধৰণে অভিযান চলাইছিল এটা বৃহৎ আৰক্ষী আৰু CIDৰ দল আছিল আমি পুনৰ জনাইছোঁ এগৰাকী DIG PK দত্তৰ মালিকানাধীন বহুকেইখন হোটেলতো একে সময়তে অভিযান চলাইছিল CIDৰ দলটোৱে আমি আৰু কিছু তথ্য আহি আছে সেই তথ্য আপোনালোকক এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিম আমি পুনৰ মন্তব্যটো আগবঢ়াইছোঁ বিষয়া আছে তেওঁলোকক মই তাতে এই মুহূৰ্তত আপোনালোকে কি তথ্য দিব এই মুহূৰ্তত CID দল আছে আমি দেখুৱাই আছো তেওঁলোকে ভিতৰত অভিযান চলাই আছে কি পালে এই মুহূৰ্তত কিবা পালে তথ্য কিবা পালে কিবা কাগজ পালে আপোনালোকে আমি জানিব পাৰিছো কিবা কাগজ পাইছে আপোনালোকে হয় এই মুহূৰ্তত একো ক'ব বিচৰা নাই CID দলে তদন্তৰ খাতিৰত একো ক'ব বিচৰা নাই কিন্তু আমাৰ তদন্তৰ দল এটা কথা নিশ্চিত যে বিভিন্ন দল আছে প্ৰত্যেকটো কাগজ প্ৰত্যেকখন ভালকৈ কাগজ কেনেধৰণে কিন্তু আমি এটা কথা নিশ্চিত যে এই যি বৃহৎ এটা চক্ৰ আৰু সেয়া কিছু মন্তব্য শুনালোঁ কিন্তু এই মুহূৰ্তত আন কিছু খবৰ আপোনালোকক জনাব বিচাৰিছোঁ যিহেতু এই সমগ্ৰ প্ৰশ্ন কাকত ফাদিল সন্দৰ্ভত এগৰাকী BJP নেতাৰ নাম এইবাৰ সাঙুৰ খাইছে আমি পুনৰ জনাইছোঁ দিবন ডেকা এগৰাকী BJP নেতা আৰু এই দিবন ডেকাৰ নাম উচ্চাৰিত হৈছে এই প্ৰশ্ন কাকত ফাদিলৰ সমগ্ৰ এই ষড়যন্ত্ৰ সন্দৰ্ভত আৰু তাৰ পিছতে তেওঁ ফেচবুক যোগে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আমি আপোনালোকক এই মুহূৰ্তত স্ক্ৰীনত ফেচবুকৰ সেই বিশেষ পোষ্টটো আপোনালোকক দেখুৱাইছোঁ যিটো কালি নিশা দিবন ডেকাই উল্লেখ কৰিছে সকলো কথা তেওঁ বিৱৰি কৈছে তেওঁ এক ষড়যন্ত্ৰৰ বলি হৈছে বুলি কৈছে আৰু তেওঁ নিজৰ জীৱনৰ প্ৰতি ভাবুকিৰ সন্মুখীন হৈছে বুলি স্পষ্টকৈ উল্লেখ কৰিছে আপোনালোকক এই মুহূৰ্তত দিবন ডেকাৰ সেই ফেচবুক পোষ্টটো কোনো ধৰণৰ সম্পাদনা নকৰি আপোনালোকক এই মুহূৰ্তত পঢ়ি শুনাব বিচাৰিছোঁ তেওঁ লিখিছে যে মই BJP 24 বছৰ ধৰি কৰিছোঁ দল আৰু চৰকাৰক কেতিয়াও মই বিপদত পৰিবলৈ নিদিওঁ যোৱা 20 ছেপ্টেম্বৰ 2020 তাৰিখে হৈ যোৱা অসম আৰক্ষীৰ SI পৰীক্ষা পতা কোম্পানীটোৰ লগত মই জড়িত আছিলোঁ মই ঠিক 11:28 হোৱাটছএপ যোগে প্ৰশ্ন কাকতখন পাইছিলোঁ বুলি তেওঁ উল্লেখ কৰিছে লগে লগে মই প্ৰদীপ কুমাৰ ছাৰক গৌতম মেছৰ জৰিয়তে অৱগত কৰিছিলোঁ যেহেতু প্ৰদীপ কুমাৰ ছাৰ আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ সপোন আছিল যে অসম আৰক্ষীৰ নিযুক্তি প্ৰক্ৰিয়াটো সম্পূৰ্ণ স্বচ্ছ আৰু নিকাভাৱে হওক লগে লগে প্ৰদীপ কুমাৰ ছাৰ আৰু মুখ্যমন্ত্ৰী মহোদয়ে অসমৰ হাজাৰ হাজাৰ নিবনুৱাৰ কথা ভাবি তাৎক্ষণিকভাৱে পৰীক্ষাটো বন্ধ কৰি দিয়ে তাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছোঁ এয়া দিবন ডেকাৰ ফেচবুক পোষ্ট আৰু তেওঁ লিখিছে যে অসম আৰক্ষীৰ যিটো চক্ৰই প্ৰশ্ন কাকত ফাদিল কৰিছে তাত বহুত ডাঙৰ মানুহ জড়িত হৈ আছে উক্ত চক্ৰটোত অসম আৰক্ষীৰ বহুকেইজন অসৎ বিষয়া জড়িত হৈ আছে তাত এনেকুৱা এজন বিষয়া জড়িত হৈ আছে যিজনে বহু মানুহক গুপ্ত হত্যা কৰিছে তেওঁ মোৰ দৰে সৰু মানুহক যেতিয়াই তেতিয়াই মাৰি পেলাব পাৰে যাৰ বাবে নিজৰ প্ৰাণৰ সংকট অসম এৰি অন্য এখন ৰাজ্যত
থিতাপি ল'বলগীয়া হৈছে যেতিয়া পৰিস্থিতি সম্পূৰ্ণভাৱে শিথিল হয় বা মই নিজেই সকলো কথা মুকলিকৈ সংবাদ মাধ্যমৰ আগত অৱগত কৰিম তেতিয়া এটা কথা এই কথা অপপ্ৰচাৰ চলিছে আৰু নিজা কিবা চপাহাল থকা বুলি সেই কথা স্পষ্টকৈ তেওঁ উল্লেখ কৰিছে তেওঁ কৈছে যে যদি তেনেকুৱা কিবা প্ৰমাণ দিব পাৰে অসম চৰকাৰক মোক ফাঁচি দিবলৈ আহ্বান জনালোঁ শেষত অসম চৰকাৰলৈ এটাই অনুৰোধ মোৰ অনুপস্থিতিত মোৰ পৰিয়ালৰ সম্পূৰ্ণ সুৰক্ষাৰ দায়িত্ব লয় যে এয়া দিবন ডেকাৰ ফেচবুক পোষ্ট আমি পুনৰ জনাইছোঁ এগৰাকী বিজেপি নেতা দিবন ডেকা এগৰাকী জ্যেষ্ঠ বিজেপি নেতা দীৰ্ঘ সময়ৰ পৰা তেওঁ বিজেপিৰ সৈতে জড়িত হৈ আছিল কিন্তু এই বিজেপি নেতাগৰাকীৰ নাম এতিয়া প্ৰশ্নকাকত ফাদিলৰ এই সমগ্ৰ প্ৰক্ৰিয়াটোত উচ্চাৰিত হৈছে আৰু তাৰ পিছতে ফেচবুক যোগে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে তেওঁ এতিয়া অন্য এখন ৰাজ্যত থকাটো স্পষ্ট হৈ পৰিছে কাৰণ তেওঁ ফেচবুক যোগে লিখিছে যে জীৱনৰ প্ৰতি যি শংকা আহিব পাৰে সেই শংকাৰ প্ৰতি চিন্তা কৰিয়ে তেওঁ অন্য এখন ৰাজ্যত থিতাপি লৈছে আৰু পৰিস্থিতি যদি স্বাভাৱিক হয় তেন্তে অসমলৈ পুনৰ ঘূৰি আহিব সংবাদ মাধ্যমক সম্বোধন কৰিব আৰু সমগ্ৰ প্ৰক্ৰিয়া সন্দৰ্ভত তেওঁ ব্যক্ত কৰিব কিন্তু তেখেতে এটা ইংগিত দিছে যে এগৰাকী আৰক্ষী বিষয়া যিগৰাকী আৰক্ষী বিষয়া গুপ্ত হত্যাৰ সৈতে জড়িত আছিল সেই আৰক্ষী বিষয়াগৰাকী এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ সৈতে জড়িত হৈ আছে এতিয়া প্ৰশ্ন হয় এইগৰাকী আৰক্ষী বিষয়া শীৰ্ষ পৰ্যায়ৰ আৰক্ষী বিষয়া কোন হ'ব পাৰে যি প্ৰশ্নকাকত ফাদিলৰ এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ সৈতে জড়িত হৈ আছে কেনেবাকৈ প্ৰাক্তন DIG PK দত্তৰ কথা উল্লেখ কৰিছে নেকি তাক লৈও এতিয়া একাংশ লোকে প্ৰশ্ন উত্থাপিত কৰিছে সেয়া আছিল দিবন ডেকাৰ কিছু ফেচবুক পোষ্ট আমি আপোনালোকক দেখুৱালোঁ আমি ৰাতি কিছু ভিজুৱেল লৈ আপোনালোকক এই মুহূৰ্তত দেখুৱাব বিচাৰিছোঁ যিহেতু প্ৰাক্তন DIG PK দত্তৰ বাসগৃহত অভিযানৰ দৃশ্য কিছু আছে সেই দৃশ্য আপোনালোকক এই মুহূৰ্তত দেখুৱাব বিচাৰিম শেহতীয়া কিছু দৃশ্য আপোনালোকক এই মুহূৰ্তত এটা বিশাল অট্টালিকা এই বিশাল অট্টালিকাটোৰ গৰাকী হৈছে প্ৰাক্তন DIG PK দত্ত যিগৰাকী DIGৰ নাম এতিয়া সাঙুৰ খাইছে সমগ্ৰ প্ৰশ্নকাকত ফাদিলৰ এই কৰ্মকাণ্ডক লৈ কিন্তু আৰক্ষী আৰু CID যোৱাৰ উমান পায় সেইগৰাকী প্ৰাক্তন DIG PK দত্ত পলাই যায় পলৰীয়া হৈ আছে এতিয়াও ক'ত আত্মগোপন কৰি আছে সেয়া কোনেও নাজানে আমি পুনৰ জনাইছোঁ এগৰাকী শীৰ্ষ পৰ্যায়ৰ আৰক্ষী বিষয়া তেওঁ যদি নিৰ্দোষী আছিল তেন্তে সৎ সাহসেৰে আৰক্ষীৰ মুখামুখি হৈ আৰক্ষীক সহযোগিতা কৰাটো CIDক সহযোগিতা কৰাটো তেওঁৰ এটা দায়িত্ব আছিল কিন্তু সেই দায়িত্বৰ পৰা আঁতৰি এই মুহূৰ্তত য'ত লাখ লাখ নিবনুৱাৰ সপোন জড়িত হৈ আছে সেই সময়ছোৱাত সহযোগিতাৰ সলনি পলায়ন কৰিছে এগৰাকী আৰক্ষীৰ উচ্চপদস্থ প্ৰাক্তন বিষয়া প্ৰাক্তন DIG PK দত্তই আৰু এগৰাকী প্ৰাক্তন DIG PK দত্ত বৰাক উপত্যকাত দীৰ্ঘ সময় আছিল আৰু সেই সময়ছোৱাত বিভিন্ন অভিযোগ উত্থাপিত হৈছিল অবৈধভাৱে ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈছিল এগৰাকী প্ৰাক্তন DIGৰ বিৰুদ্ধে আমি কিছু শেহতীয়া দৃশ্য আপোনালোকক দেখুৱাইছোঁ আমি পুনৰ জনাইছোঁ সন্ধিয়া 8:45 পৰা অভিযান চলিছিল পুৱতি নিশা 3 বজালৈ আৰু 3 বজাৰ পিছত CID আৰু আৰক্ষীৰ দলটো এটা টোপোলালৈ ওলাই গৈছিল যিটো টোপোলাত 5 কেজি সোণ আছিল বুলি জানিব পৰা গৈছে আমি পৰৱৰ্তী সময়ত এই সন্দৰ্ভত আৰু অধিক তথ্য লৈ আহিবলৈ চেষ্টা কৰিম পৰৱৰ্তী সময়ত প্ৰাক্তন DIG গৰাকী সন্দৰ্ভত কিছু বিস্ফোৰক তথ্য লৈ আহিম ইয়াৰ উপৰি এই সমগ্ৰ CIDৰ যি প্ৰক্ৰিয়া কেনেধৰণে আগবাঢ়িছে সেই সন্দৰ্ভতো আমি অধিক তথ্য আপোনালোকক দিবলৈ চেষ্টা কৰিম